ফালতু কথা কোৱা নাই নহয় তই ৫,০০০ টকা লৈছিলি কি পাহৰি গলি নেকি পাগল নেকি নহয় নহয় মই পূৰ্ব হয়তো তিনচুকীয়া তিনালি তিনি বিৰং ফুল ৰে তিনচুকীয়া তিনালি তিনি বিৰং ফুল ৰে হাতে তোৰম নাকে সুগম পকেটে ভরা হাম হায়রে পকেটে ভরা So hello guys, welcome back to my YouTube channel আৰু মই নীল মুকুল welcome জনাইছো আজিৰ ফ্ৰেছ ভিডিঅ'ত so friends আজিৰ ভিডিঅ'টো মানে মই কাক প্ৰেংক কল কৰিম আপোনালোকে গম পাইছে মই প্ৰেংক কল কৰিম অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ইছাক ভূঞা তেওঁ সাদি গানৰ কাৰণে বহুত ফেমাস আৰু মই এই ভিডিঅ'টো আসামিজ ল্যাঙ্গুৱেজত বনাইছো কাৰণ অকল যে আদিবাসী মানুহে ভাল পায় ইছাক ভূঞা দাদাক তেনে কথা নহয় বহুত মানুহে ভাল পায় তেওঁৰ গান অকল আদিবাসী মানুহ শুনে হেতু নহয় বহুত মানুহে শুনে সো সেইভাবে মই আসামিজত বনাইছো যাতে সকলোৱে চাব পাৰিব ভিডিঅ'টো ঠিক আছে সো আপোনালোকে চাব ইছাক ভূঞা দাদাক মই প্ৰেংক কল কৰিম ঠিক আছে মানে অসমৰ বহুত সাদি গানত বহুত পপুলাৰ তেওঁ তো তেওঁকে আজি মই প্ৰেংক কল কৰিম আৰু তেওঁৰ কণ্ঠ ইমান ধুনিয়া ইমান মানে সুইট আছে নহয় সো তাকে আজি মই প্ৰেংক কল কৰিম সো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু মৰম দিব চেনেহ দিব ঠিক আছে So let's call to singer Isak Bhuya. Hello. Hello. Ha. Oi Isak. Ha. তোৰ মোৰ পইচাটো কেতিয়া দিবি? কিয় পইচা? এই মোৰ পৰা ৫,০০০ লোৱাটো যে। কিয় ৫,০০০? তই লৈছিলি যে মোৰ ৫,০০০ টো। ক'ত লৈছিলো? এই মই সুৰাজে কৈ আছো। কোনে? সুৰাজ। কোন সুৰাজ? কৰ্মকা। সুৰাজ কৰ্মকাৰ কৰ? হেল্ল'। কৰ। গোলাঘাট। কেতিয়া লৈছিলো? কেতিয়া লৈছিলো পইচাটো তই লৈ পাহৰি গলি যে। কিয় পইচা পাহৰি? তই যে কিবা হোটেলত সোমাওতে পইচা নাছিলে তেতিয়া মোৰ পৰা ৫,০০০ লোৱা নাছিলি? ক'ত হোটেল সোমাইছো? গুৱাহাটী। গুৱাহাটী গৈয়ে পোৱা নাই ক'লে হ'ব। না ফটোকে দিবি মোৰ ঘৰত প্ৰব্লেম হৈ আছে গম পাইছ নাই? হ'ব একাউণ্ট গুগল পে নাম্বাৰটো পঠাই দিম। গুগল পে নাম্বাৰ মানে এতিয়া ছোৱালীও পলুৱাই লৈ আনিলো এতিয়া উপায় নাই আৰু। ভালে হ'ল মানে ৫,০০০ টো দিবি ফটোকে। এনে ফালতু কথা নকৰিস। ফালতু কথা কোৱা নাই নহয় তই ৫,০০০ টকা লৈছিলি কি পাহৰি গলি নেকি? হোটেলত যে তই জানো তই হোটেলত থাক হোটেলত খাও আমি গাঁৱলীয়া মানুহ গাঁৱত খাওঁ। তই মানুহটো না মোক পইচা লাগিব যে মই একো নাজানো মোক পইচা লাগিব পইচা দিবি। লোৱা সময়তো এক সপ্তাহ পিছত দি দিম বুলি ক'লি আৰু এতিয়ালৈকে তই দিয়াই নাই। যেতিয়া তই ললি হোটেল ওচৰত যে এইটো মৌচাক হোটেলৰ ওচৰত তই ক'লি যে ওই ৫,০০০ টকা দিয়াচোন ক'লি কি হোটেল? মৌচাক হোটেল। চিনিয়ে নাপাওঁ মই কোন মৌচাক কোন সুৰাজ কৰ্মকাৰ কি কৰ্মকাৰ। বাপৰে এনেকা কৈ দিছ ৫,০০০ টকা ললি এতিয়া মই নুখুজিলো হয় মই ছোৱালীক পলুৱাই আনিলো সেইটো কাৰণেহে খুজিছো। মোক কিয় দিছিলি? তই ক'লি যে হোটেলত কিবা এটা খাবলৈ সোমাম ক'লি মোৰ টিম ঢেৰ আছে ক'লি তেতিয়া তই ক'লি মোক ৫,০০০ টকা এটা দে ক'লি তেতিয়া মই দি দিলো তেতিয়া তই ক'লি যে মোক ৰিচিপ্টটো পঠা এক সপ্তাহৰ পিছত পঠাই দিম বুলি কোৱা নাছিলি? ৰিচিপ্টটো পঠাচোন মোক। ৰিচিপ্ট মই পঠাই আছো ৰ হোৱাটছআপ নাম্বাৰত। মানুহটো ওলা খাই পেলাই তই ৫,০০০ টকা পাহৰি গলি নে? পাগল নেকি নহয় তই লৈছিলি নহয় সেইটো কাৰণে কৈছো। মানুহটো নাই সঁচা ইছাক মই নুখুজিলো হয় কিন্তু এই ছোৱালী পলুৱাই লৈ আনিলো সেইটো কাৰণেহে মই বিচাৰিছো। পঠাচোন ৰিচিপ্টটো। ৰ মই হোৱাটছআপত পঠাই আছো বাৰু।
যে সুধে মূলে তই মোক দিব লাগিব দেই অকল 5000 ললে নহব সুধে মূলে দিব লাগিব লাখ টকা লৈ লবি লাখ টকা নহয় যিমান টকা হ'ব এতিয়া 2 মাহ হ'বলৈ হৈছে মই পূৰ্ব খাইত বুৰ্বক মই একো নাজানো মোক লাগিব দেচোন পঠা এইটো সুধে মূলে দিব লাগিব দেই অকল পইচাটো দিলে নহব অকল মূলটো দিলে নহব সুদটো দিব লাগিব পঠা এতিয়া মোৰ দিগদাৰ হৈছে মোক লাগিব খালি মই একো নাজানো মই পঠা কৈছোন তো কি বেবে কৰি আছে পঠা কৈছোন তো কি বেবে ছোৱালী লৈ আনিলো ছোৱালী পলৈ আনিলো সেইটো কাৰণেহে মই বিচাৰিছো পঠাচোন ৰ বিচাৰিব দে মোক মই একো নাজানো মোক লাগিব খালি এতিয়াই দিব লাগিব হেল্ল' ইছাক মোক এতিয়া পঠাই দিব লাগিব কিন্তু দেই হোটেলত যেতিয়া তই ললি তেতিয়া কলি যে এক সপ্তাহ পিছতে ঘূৰাই দিম বুলি কলি এতিয়া মনত আহিলে এতিয়া মোক অকল সুদটো দিব লাগিব দেই অকল মূলটো দিলে নহব খালি মই ছোৱালী পলুৱাই লৈ আনিলো বুলিহে মই তোক বিচাৰিছো হেল্ল' তই শুনিছনে নাই তই ধ্যান দিছনে নাই কথাটো ইমান দেৰি লাগে নহয় মোক সঁচাতে বেয়া লাগি যায় কিবা এনেকা মোক তোক দিছিলো আৰু মই তোক মই পইচাটো দিছিলো আৰু কি তই মোক দিব লাগিব মই একো নাজানো কোনো অংকা নাই লাগো মই তোকে মই দেই রাখো আর পয়সাটা 5000 টাকা তোকে मैं 5 दिमाग खराब নয় এই তেরিকা মানে জমনি ভাল লাগিলে কথা পাতি কিন্তু সঁচাকে মানে পুৰা কনফিউজ হৈ গৈছে এইফালে কি কৈ আছো মই তাৰ এইবিলাক ইনসিডেন্ট তেওঁৰ লাইফত হোৱাই নাই ন এই হোটেলৰ পৰা এই লুৱাই নাই আং বাং কৰি থাকিলে তেওঁৰ মাথাটো গৰম হ'বই কাটি দিলে ফোনটো সো আকৌ এবাৰ কল কৰো তাৰপিছত কৈ দিম সঁচা কথাটো এইটো প্ৰেংক কল চলি আছিলে হা হেল্ল' ঐ ইছাক দা চিনি পালে নাই নাই পোৱা মই নীলমুকুলে গৈ আছো কাৰ্বি আংলঙৰ যে নীলমুকুল যে গম পালে নাই কথাটো কেছটো গম পালে নাই মই প্ৰেংক কলে কৰি আছিলো ভালে এইটো চবৰে মাথা গৰম হ'বই ন এনেকুৱা উল্টা পুল্টা কথা কৈ থাকিলে একো নাই নাই ৰিকুৱেষ্ট আহি আছিলে দেই মোৰ কমেণ্ট বিলাকত যে ইছাক ভূঞা দাদাৰ প্ৰেংক কল লাগে বুলি সেইটো কাৰণে মই প্ৰেংক কল কৰি দিলো আজি দে ভালে লাগিল বাৰু দেই কথা পাতি খালি খঙাই গৈছিলি মানে যদি ফ্ৰী আছে হলে গান এটা গাই দিব পাৰিব নেকি অডিয়েন্সৰ কাৰণে কি গান গাই এইটো হেৰি গানটো টাইটেলটো ব্ৰেকআপ বুলি আছিলে যে আরে যত উড়িও যাবে রে প্রিয় মায়না प्यारी अपन पहाड़ के जुड़ी अपन पहाड़ के मोके तो ना भुलाबे प्यारी अपन पहाड़ के जुड़ी अपन पहाड़ के मोके तो ना भुलाबे
ঠিক আছে দা থ্যাংক ইউ সো মাচ ওকে 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 থ্যাংক ইউ দা বেয়া নাই পাব খালি এটো জাস্ট এন্টারটেইনমেন্ট আৰু গুড হয় বুলি ভাবি ঠিক ঠিক একো নাই একো নাই বাৰু ঠিক আছে দা ৰাখিছো ওকে 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 সো গাইজ সেইটোৱে আৰু মই প্ৰেংক কল কৰিলোঁ বুলি কৈ দিলোঁ আৰু জাষ্ট মই নীলমুকল আছিলোঁ এনেতো চিনি পায় মোক চিনি পায় চ' সেইটোৱে আৰু আচ্ছা মানে বৰ বেলেগ মানুহ বুলি কৈছে এইটোৱে আৰু মানে অকণমান মানে কনফিউজ কৰি দিছিলোঁ আৰু চ' সেইটোৱে যিবিলাকে নেকি ইছাক দাদাক ভাল পায় দেই ছিংগাৰ ইছাক ভূঞাক আপোনালোকে ভাল পায় মৰম দিব চেনেহ দিব ভিডিঅ'টোত আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আপোনালোকে আপোনাৰ সৰু ভাই নীলমুকলকো আপোনালোকে ছাপোৰ্ট কৰিব চ' সেইটোৱে আৰু চ' আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ লগ পাই আছোঁ নেক্সট ভিডিঅ'ত চ' আজিলৈ বাই বাই